উৰুলিৰে এজন শিক্ষকক আদৰি নিছে লখিমপুৰৰ এখন বিদ্যালয়ত। শিক্ষকজনে আজি যোগদান কৰিছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত। শিক্ষকগৰাকীৰ ওচৰত সন্তানক পঢ়োৱাৰ সুযোগ পাই সুখী অভিভাৱকসকল। ইমান দিনে ছাৰৰ বিষয়ে যি শুনিহে আছিলোঁ, হয়তো আমি সন্মুখত লগ পোৱা নাছিলোঁ। এতিয়া ছাৰক যিহেতু সন্মুখত পাইছোঁ আৰু আমাৰ বিদ্যালয়খনত পাইছোঁ, আমাৰ বিদ্যালয়ৰ বাকী ছাত্ৰ ছাত্ৰীসকলেও যেন উপকৃত হয়, আমাৰ ল'ৰা ছোৱালীবোৰ ভৱিষ্যতে উন্নতি কৰিব পাৰে, তাৰে কামনা কৰিলোঁ ছাৰক পাই আমি সঁচাকৈ আজি আনন্দিত হৈছোঁ। মই আমাৰ বগলীজান আদৰ্শ জাতীয় বিদ্যালয়ৰ স্বত্বাধিকাৰী আমান হুছেইন ডাঙৰীয়াক মই কৈ থাকোঁ যে বিজ্ঞান আৰু গণিতৰ বিষয়ত এজন আমাৰ শিক্ষক লাগে, কিন্তু আজি যিটো আমাৰ বিদ্যালয়ৰ আধৰুৱা হৈ আছিলে সেইটো আজি আমি সম্পূৰ্ণ পূৰণ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু ছাৰে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গুণগত এটা শিক্ষা দি পেলাই দুপে আগবঢ়াই নিব পাৰে, তাৰে আমি কামনা কৰিছোঁ। হয়, বগলীজান আদৰ্শ জাতীয় বিদ্যালয়ৰ দৃশ্য এয়া। বিদ্যালয়খনত আজি যোগদান কৰে টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ চন্দ্ৰ বৰঠাকুৰ ছাৰে। বিদ্যালয়খনত জড়িত হ'বলৈ পাই নিজেই ধন্য মানিছোঁ। অৱসৰ গ্ৰহণ কৰাৰ কিছুদিন হোৱাৰ পাছতে এনেকুৱা এটা মহান আকৌ প্ৰবৃত্তিত, যিটো মোৰ শিক্ষকতা ব্ৰত আছিলে, সেই ব্ৰততে আকৌ নিয়োগ হ'বলৈ পাই সঁচাকৈ ধন্য মানিছোঁ। আৰু শিক্ষানুষ্ঠান বা ছাত্ৰ ছাত্ৰীসকলৰ লগত লাগি থাকি মই ভাল পাওঁ, আৰু সেইকাৰণেই তেওঁলোকৰ যিটো মোৰ প্ৰতি আবেদন আছিল বা যিটো তেওঁলোকে মোলৈ যিটো হেৰিলৈ গৈছিল, তেওঁলোকক মই অৱমাননা কৰিব নোৱাৰিলোঁ। যিহেতু শিক্ষানুষ্ঠান গঢ় দিয়াটো কিমান কষ্টসাধ্য মই সেইটো নিজে উপলব্ধি কৰিব পাৰোঁ। আৰু সেইকাৰণেই মোৰে প্ৰাক্তন ছাত্ৰ মনোজ কলিতাই যেতিয়া ক'লে মোক গোটেই কথাখিনি, আৰু ইয়াৰ পৰা যিহেতু মোৰ এজন প্ৰাক্তন ছাত্ৰ আমান যেতিয়া মোৰ ওচৰলৈ ঘৰলৈ গ'ল, তেতিয়া মই গোটেইখিনি কথা চালি জাৰি চাই মই এটাই ক'লোঁ যে তোমালোকৰ শিক্ষানুষ্ঠানটো আগবঢ়াই নিয়াত মই যিমানখিনি পাৰোঁ, শৰীৰত শক্তি থকালৈকে মই তোমালোকক সহায় কৰি যাম। আজি আনুষ্ঠানিকভাৱে বগলীজান আদৰ্শ জাতীয় বিদ্যালয়ে যোগদান পত্ৰ প্ৰদান কৰে শিক্ষকগৰাকীক। তেখেতৰ দৰে এজন দক্ষ শিক্ষকক পৰিচালন সঞ্চালক হিচাপে পাই সুখী এতিয়া বিদ্যালয় কৰ্তৃপক্ষ। আজি আমাৰ বৰঠাকুৰ ছাৰ আহি পেলাই আমাৰ বিদ্যালয়ত যেতিয়া যোগদান কৰিলে, মই ভাবোঁ আমাৰ যি গতিত স্কুলখন আগবাঢ়িছিলে, এতিয়া আজিৰ পৰা এই গতি দুৰন্ত হ'ব, গতিকে আমাৰ বিদ্যালয়খন উন্নতি হ'ব। এই কামতে মই ছাৰলৈ শুভেচ্ছা জনাইছোঁ, আৰু তেখেতে যেন আমাৰ বিদ্যালয়খন ধৰি ৰাখে, মই তেখেতক অনুৰোধ জনাম। আমাৰ বৰঠাকুৰ ছাৰক মই আগৰ পৰাই জানো, মোৰ শিক্ষাগুৰুৱে। তো ছাৰক আমি এটা সময়ত 9-10ত যেতিয়া আমি আগতে টিউশ্যন কৰোঁ বা পঢ়োঁ, বিজ্ঞান আৰু গণিতত ছাৰ বাঘ, এইটো খ্যাতি ছাৰৰ টাউন হাইস্কুলত পঢ়ি থাকোঁতেই তেখেতে শিক্ষকতা কৰি থাকোঁতে আমি তেখেতক দেখিলে ভয় কৰোঁ। আমি আজিৰ পৰা আমি দুজন গুৰু পালোঁ। আমাৰ যেনেকৈ শংকৰদেৱ মাধৱদেৱ দুজন গুৰু আছিল, ঠিক আমাৰ এই বিদ্যালয়খন চলাই নিয়াৰ ক্ষেত্ৰত দুইজনেই সমান ভূমিকা গ্ৰহণ কৰিব, আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত হ'ব আৰু অভিভাৱকবোৰ ফলান্বিত হ'ব বুলি ভাবোঁ। যিসকলৰ অংক আৰু বিজ্ঞানৰ প্ৰতি ধাউতি বেছি, সেইসকলে ছাৰক পাই যথেষ্ট সুখী হ'ব বুলি মোৰ অনুভৱ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।